নমস্কাৰ বন্ধুসকল আপোনালোকে বাৰু জানেনে এটা প্ৰশ্নৰ উত্তৰ দিবলৈ AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্সক কিমান পানী লাগে প্ৰতি বছৰত AI বিলিয়ন লিটাৰ পানীৰ প্ৰয়োজন হয় কথাটো শুনি হয়তো আচৰিত হৈছে চাগে নহয় নে আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ পানী খায় বা কিহৰ বাবে AI পানীৰ প্ৰয়োজন হয় আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানো আহকচোন এই সম্পৰ্কে বন্ধুসকল তাৰ আগতে আপুনি যদি আমাৰ ইনফৰ্মেটিভ ফেক্ট আসামিজ জিকে নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মাত্ৰ 3 বা 4 সেকেন্ড এটা সময় ব্যয় কৰি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আমাৰ এই ইউটিউব চেনেলটোত বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য উপলব্ধ হৈ আছে আৰু লগতে আপুনি প্ৰতিদিনে নতুন নতুন তথ্য জানি থাকিব পাৰিব বাৰু এতিয়া আহক আজিৰ তথ্যটো আৰম্ভ কৰোঁ বন্ধুসকল আসলতে AI প্ৰকৃততে নিজে পানী নাখায় কিন্তু ChatGPT Google AI, Microsoft AI আদি পৰিচালনা কৰিবলৈ যি ডাটা চেণ্টাৰ থাকে হাজাৰ হাজাৰ শক্তিশালী GPU, CPU, TPU আদি থাকে সেইবোৰৰ চিপসমূহ ঠাণ্ডা কৰি ৰাখিবলৈ পানীৰ প্ৰয়োজন হয় এই বিষয়টোক অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তাৰ পানীৰ পদচিহ্ন বুলি কোৱা হয় আৰু ইংৰাজীত ইয়াক AI ৱাটাৰ ফুটপ্ৰিণ্ট বুলি কোৱা হয় বন্ধুসকল AI ডাটা চেণ্টাৰৰ চিপসমূহ ঠাণ্ডা কৰি ৰাখিবলৈ যে কেৱল পানীৰ প্ৰয়োজন হয় এনে নহয় আসলতে ইয়াৰ উপৰিও AI ডাটা চেণ্টাৰ পৰিচালনা কৰিবলৈ কাৰেণ্টৰ প্ৰয়োজন হয় আৰু এই কাৰেণ্ট উৎপাদন কৰিবলৈও অনেক পানীৰ প্ৰয়োজন হয় যেনে থাৰ্মেল পাৱাৰ প্লেনৰ বাবে পানীৰ প্ৰয়োজন হয় নিউক্লিয়াৰ পাৱাৰ প্লেনৰ বাবে পানীৰ প্ৰয়োজন হয় আৰু হাইড্ৰ পাৱাৰ প্লেনৰ বাবেও পানীৰ প্ৰয়োজন হয় সেইবাবে AI ডাটা চেণ্টাৰ ঠাণ্ডা কৰি ৰাখিবলৈ পানীৰ প্ৰয়োজন হয় আৰু বিদ্যুৎ উৎপাদন কৰিবলৈও পানীৰ প্ৰয়োজন হয় এইসমূহ মিলাই এটা প্ৰশ্নৰ উত্তৰ দিবৰ বাবে মুঠ কিমান পানীৰ খৰচ হয় জানেনে 2023 চনৰ তথ্য অনুযায়ী OpenAI বা ChatGPTৰ এটা প্ৰশ্নৰ উত্তৰত প্ৰায় 500 মিলি পানীৰ পৰ্যন্ত ব্যৱহাৰ হয় 10টা প্ৰশ্নত 5 লিটাৰ পানীৰ প্ৰয়োজন হয় আৰু 10 লাখ প্ৰশ্নত 5 লাখ লিটাৰ পানীৰ প্ৰয়োজন হয় এটা AI ডাটা চেণ্টাৰত এদিনত প্ৰায় 10ৰ পৰা 30 লাখ লিটাৰ পানীৰ প্ৰয়োজন হয় আৰু বছৰি প্ৰায় বিলিয়ন লিটাৰ পানী খৰচ কৰিব লগা হয় বৰ্তমান AI অধিক ব্যৱহাৰ হোৱাৰ লগে লগে এই পানীৰ খৰচো বৃদ্ধি পাইছে AI ডাটা চেণ্টাৰ প্ৰায় নদীৰ কাষত সাগৰৰ কাষত বা ঠাণ্ডা ঠাইত থাকে উদাহৰণ হিচাপে USA Microsoft AI ডাটা চেণ্টাৰে নদীৰ পৰা পানী লৈ ঠাণ্ডা কৰে চিন্তাৰ বিষয়টো হৈছে যে পানী হৈছে এক মূল্যৱান সম্পদ AI ডাটা চেণ্টাৰ যিমান ডাঙৰ হ'ব সিমানে বেছি প্ৰয়োজন হ'ব পানীৰ আৰু পানীৰ অভাৱ অলৰেডি বহু ঠাইতে আছে গতিকে এই বিষয়ে বিজ্ঞানীসকলে বিকল্প পথৰ সন্ধানৰ বাবে বিচাৰ বিবেচনা কৰি আছে বন্ধুসকল আজি আপোনালোকে নিশ্চয় জানিব পাৰিলে যে এটা প্ৰশ্নত AI কিমান পানীৰ প্ৰয়োজন হয় AI পৰিচালনা কৰিবলৈ বা AI ব্যৱহাৰ কৰিবলৈ বহু পানীৰ প্ৰয়োজন হয় ধন্যবাদ তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনে ধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফলো কৰি দিব ধন্যবাদ পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত